গাড়ী ডেলিভাৰী হোৱাৰ সময়ত আপোনাৰ সব এনেকৈ গোটেইখিনি সব নিট এণ্ড ক্লিন কৰি পলিশ চলিশ কৰি দিয়া হয় সব দেখুৱাই দিছো গোটেইখিনি কাম যিমান আছে এ টু জেড দাদাহতে কৰি দিছে কৰাৰ পিছত গাড়ীখন ডেলিভাৰী হৈ একদম ৰেডি হৈ গৈছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন অলমোষ্ট A03 নাম্বাৰ এখনো যোৰহাট অল মানে আপোনাৰ এখন অলমোষ্ট মানে ব্ৰেণ্ড নিউ মানে শ্বৰুম কণ্ডিশ্যন এখন গাড়ী মাত্ৰ 10000 চলিছে ফাৰ্ষ্ট সাৰ্ভিসিং যোৱাই নাই গাড়ী মাত্ৰ 10000 কিলোমিটাৰ ব্লেক কালাৰ টপ মডেল বলেৰো নিও সব দেখুৱাই দিছো হয় বলেৰো নিও কোনোবাই যদি বিচাৰিছে এখন লৈ যাওক হয় মাত্ৰ 10000 চলিছে ফাৰ্ষ্ট সাৰ্ভিসিং যোৱাই নাই গাড়ী এখন আছে আমাৰ তাত ব্ৰিজা 2017 ফাৰ্ষ্ট ওনাৰ গাড়ী VDI মডেল ডিজেল মডেল হয় এখন এখনৰ পিকআপ হক মাইলেজ হক সব একদম পাৰফেক্ট এখন গাড়ী আপোনাৰ চলিছে মাত্ৰ 59000 এখন গাড়ী আপুনি যদি লয় তেতিয়া হলে এখনৰ দাম আছে আপোনাৰ 4,50,000 only 4,50,000 হয় 4,50,000 টকাত আপোনালোকে গাড়ীখন পাই আছে গাড়ী কণ্ডিশ্যন একদম টিপ টপ হৈ আছে সব দেখুন নন এক্সিডেন্টাল গাড়ী হয় কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই একদম অৰিজিনাল পেইন্টত আছে গাড়ী 2017 ফাৰ্ষ্ট ওনাৰ 17 গাড়ী ফাৰ্ষ্ট ওনাৰ কোনোবা যদি ডাস্টাৰ বিচাৰি আছে একদম চেপেষ্ট প্ৰাইচত আপোনালোকে অসমৰ ভিতৰত চেপেষ্ট প্ৰাইচত পাই আছে এইখন ডাস্টাৰ 17 গাড়ী খুব ধুনীয়া কণ্ডিশ্যন লৈ তো হেল্লো ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে কেএল ইনফোটেক সকলোকে অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তো ঈদৰ সময়ত যদি আপোনালোকে সেকেন্ড হ্যান্ডত এখন গাড়ী বিচাৰিছে 4 চকীয়া গাড়ী তেন্তে আপোনালোকে আহিব লাগিব ওয়ান মোৰ কাৰ তো মই আৰু এবাৰ আহি গৈছো ওয়ান মোৰ কাৰত দাদা আছে মোৰ লগত গোটেই ডিটেইলছ দাদা ভিডিঅ' মাজত জনাব তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লওক কিয়নো গাইছ এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনত মোৰ চেনেলত আপোনালোকে পাই থাকিব তো দেৰি নকৰো তো আজি গাড়ী কিমানৰ পৰা আছে হয় পোন প্ৰথমতে সবকে নমস্কাৰ আৰু ঈদ মুবাৰক আমাৰ ষ্টাৰ্টিং পইণ্ট 2 লাখৰ পৰা আছিল কিন্তু 2 লাখৰ গাড়ীখন আপুনি জাস্ট আহাৰ 2 মিনিট আগতে গাড়ীখন বুকিং হৈছে উলাই যোৱা নাই বুকিং হৈছে বাট ষ্টিল আমি লো ৰেঞ্জৰ পৰা দেখাম সেইখন হল 180 হেতু হল ক্যাশত যদি ক্যাশত গাড়ী এখন পাৰচেজ কৰে 180 পাব সেইখন হল আমাৰ মাৰুতি ভ্যান 180 যিখন আমাৰ গাড়ী আছে সেইখন হল মাৰুতি ওমনি এখন 2016 ৰ হয় গাড়ীখন আছে বৰ্তমান ইয়াতে না আমি অলপমান এটা জায়গাত পঠাইছো গাড়ীখন এটা কামত আপুনি ইয়াতে আহিলে দেখা পাব আহক নেক্সট গাড়ী দেখাও মই এটা বৰ্তমান এখন আছে এখন বুক হৈছে এখন আছে আমাৰ তা 2019 ৰ VXI মডেল হয় এল্টো K10 এখনৰ প্ৰাইস আমি ৰাখিছো অলমোস্ট ফিক্স প্ৰাইস 2,95,000 2,95,000 হয় অকমান স্লাইটলি নেগোশিয়েবল হ'ব অকমান নেগোশিয়েট হৈ যাব হয় সো 295 আস্কিং আছে এল্টো K10 কিমান চনৰ গাড়ী এখন 19 ৰ গাড়ী 19 ৰ গাড়ী গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে বহুত গাড়ী আছে অকমান ফাস্ট আপোনালোকক দেখুৱাই দিছো হয় এখন আছে নেক্সট এল্টো K10 এখনো হয় 2016 ৰ গাড়ী হয় এখন আমি প্ৰাইস ৰাখিছো 245 2,45,000 yes সব গাড়ী কণ্ডিশ্যন দেখি আছে গাইস আপোনালোকক মোটৰ বেয়া অলপ লেতেৰা হৈ আছে বুকা বালি যদি লাগি আছে হেতু কণ্ডিশ্যন চা আপোনালোকে গাড়ী নিকিনিব আপোনালোকে গাড়ীৰ কণ্ডিশ্যন যেটো ইঞ্জিনৰ কণ্ডিশ্যন হয় তেনুকা আপোনালোকে চেক কৰক চেক কৰি কিনিব নেক্সট এখন ডাস্টাৰ আছে অলপ কম দামত যদি কোনবা ডাঙৰ গাড়ী বিচাৰে 2017 ৰ টপ মডেল গাড়ী হয় ডিজেল ৰকেট বুলিও ক'ব পাৰি এখন আমাৰ প্ৰাইস ৰাখিছো 3,75,000 অনলি 375 ৰ ডাস্টাৰ কিমান চনৰ ক'লে 2017 ফাৰ্ষ্ট ওনাৰ 17 ৰ গাড়ী ফাৰ্ষ্ট ওনাৰ কোনোবা যদি ডাস্টাৰ বিচাৰি আছে একদম চেপেষ্ট প্ৰাইসত আপোনালোকে অসমৰ ভিতৰত চেপেষ্ট প্ৰাইসত পাই আছে এইখন ডাস্টাৰ 17 ৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যন লৈ যাওক এখন আছে ফাৰ্ষ্ট ওনাৰ 2021 মডেল হয় ৰেনল্ট কাইগাৰ পেট্ৰল 80,000 চলিছে আৰ্কিটেক্টৰ গাড়ী আছিল গাড়ীখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় ওকে হয় এখন আপুনি ললে লব পাৰিব একদম ফ্ৰেশ কণ্ডিশ্যনৰ ব্ৰ্যান্ড নিউ কণ্ডিশ্যন টাইপ গাড়ী হয় সব গাড়ী কণ্ডিশ্যন টিপ টপ হৈ আছে কিমান প্ৰাইস এখনৰ দাম 4,75,000 অনলি 475 সো গাড়ী কণ্ডিশ্যন আপোনালোকৰ চকু সম্মুখত একদম ধুনীয়া কণ্ডিশ্যন নেক্সট এখন সুইফট আছে আমাৰ তাত ZXi প্লাস টপ মডেল 2018 ওকে এখন আপোনাৰ অল 4 টায়াৰ নতুন আছে এখন আপুনি ফিক্স প্ৰাইস 475 আৰু টায়াৰ তলত যদি মানে আপুনি ক্যাশত লয় একদম স্লাইটলি নেগোশিয়েট হ'ব বেছি নেগোশিয়েশন নহয় ক্যাশত ললে নেগোশিয়েট হৈ যাব হয় সো ফাইনান্সত কিমান দিলে ওলাব এখন কিমান দিলে ওলাই যাব এখন আপোনাৰ ফাইনান্সত 1 লাখ মান দিলে হৈ যাব 1 লাখ টকা দিলে গাড়ী ওলাই যাব ফাইনান্সত খুব ধুনীয়া এখন নেক্সট আছে আমাৰ তাত আৰু এখন 2019 ৰ সুইফট এখন VXI মডেল হয় সেকেন্ড ওনাৰ গাড়ী হয় AS03 নাম্বাৰ যোৰহাট ৰেজিষ্টাৰ্ড গাড়ীখন চলিছে আপোনাৰ 61 মান চলিছে গাড়ী একদম ওকে কণ্ডিশ্যনত আছে চাওক অলমোস্ট অৰিজিনাল পেইন্টত আছে গুটে গাড়ীখন মানে 95% আছে আৰু এই জেট ব্লেক কৰা আছে গাড়ীখন
কেছত ললে এখন আপুনি পাব 470 আৰু অকমান যদি ফাইনান্স কৰে তেতিয়া হলে 480 ইমান মানত আহিব কেছত ললে অকমান মানে আমি বেনিফিটটো বেছিকে দিও সব নেক্সট আছে গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া আছে স্ক্ৰীনত নাম্বাৰ আছে আপোনালোকে সোনকালে কণ্টেক্ট কৰক আৰু আহি যাওক ওৱান মোৰ কাৰ দেৰি নকৰিব নাম্বাৰ আহি আছে নেক্সট এখন গাড়ী মই আপোনাক দেখাও একদম ব্ৰেন্ড নিউ কণ্ডিশ্যন অলমোষ্ট A03 নাম্বাৰ এখনো যোৰহাট অল মানে আপোনাৰ এখন অলমোষ্ট মানে ব্ৰেন্ড নিউ মানে শ্বৰুম কণ্ডিশ্যন এখন গাড়ী মাত্ৰ 10000 চলিছে ফাৰ্স্ট সাৰ্ভিসিং যোৱাই নাই গাড়ী মাত্ৰ 10000 কিলোমিটাৰ ব্ল্যাক কালাৰ টপ মডেল বলেৰো নিও সব দেখুৱাই দিছো হয় বলেৰো নিও কোনোবাই যদি বিচাৰিছে এখন লৈ যাওক হয় মাত্ৰ 10000 চলিছে হয় ফাৰ্স্ট সাৰ্ভিসিং যোৱাই নাই গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 9,30,000 টকা 9,30,000 টকাত নিও বলেৰো নিও লৈ যাওক হয় নেক্সট আমাৰ তাত এখন আছে 2021 ৰ লাষ্টৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ তো A03 নাম্বাৰ এখনো যোৰহাট এখন আপোনাৰ মাত্ৰ 18000 চলিছে গাড়ীখন ওকে এখন আপোনাৰ গাড়ী আপুনি যদি লয় ফাৰ্স্ট ওনাৰ গাড়ী পাব অল সিল আছে অল ইঞ্জিন সিল আছে গাড়ী লেটাৰ হৈছে একদম বৰষুণৰ বতৰ চাই লওক কোনোবা আহে গাড়ীখন টেষ্ট ড্ৰাইভ কৰক আপুনি নিজে গম পাব গাড়ী হৈ আছে এখন হয় হেতুৱে একদম ধুনীয়া কণ্ডিশ্যন হয় তো যিখিনি বুকা বালি লাগি আছে এইবোৰ সব সাফা কৰি সাৰ্ভিসিং কৰি দিয়া হ'ব আপুনি এটো ইগনোৰ কৰক আপোনালোকে গাড়ীখন এবাৰ যদি ওয়াশ কৰি দিয়া হয় একদম ব্ৰেন্ড নিউ হৈ যাব কিমান প্ৰাইস এখন গাড়ী আপুনি আমি দাম ৰাখিছো 475 হয় সব নেক্সট আছে আমাৰ তাত WagonR 2017 ফাৰ্স্ট ওনাৰ এখনো A01 গুৱাহাটী নাম্বাৰ এখন গাড়ী আপুনি হোৱাইট কালাৰত মানে হোৱাইট কালাৰ WagonR মানুহ বেছি ভাল পায় এখনো আছে 2017 হয় ফাৰ্স্ট ওনাৰ এখনৰ দাম আছে আপোনাৰ 3,10,000 টকা 3,10,000 হয় মানে 3 লাখত ওলাই যাব গাড়ী হয় সব 3 লাখ টকা দিয়ক WagonR লৈ যাওক গুৱাহাটী নাম্বাৰ 17 মডেল 17 ৰ গাড়ী সব কন্ডিশন টিপ টপ ফাৰ্স্ট ওনাৰ নেক্সট এখন আছে কেটেন 2019 ৰ হয় এলয় হুইল লোগো আছে সব নেগেটিভ ৰিমছ বুলি কয় এটা কলমান গাড়ীখনত আছে বাহিৰত ওলাই থাকে সিট কভাৰ দেখাই দিয়ক প্ৰিমিয়াম সিট কভাৰ লোগো আছে গাড়ীখনত ইয়াৰ পৰা দেখাই দিয়ক তো সব দেখুৱাই দিছো আপোনালোকক সিট কভাৰ লাগি আছে হয় নেক্সট এখন গাড়ী আপোনাৰ প্ৰাইস ৰাখিছো আমি এখনো A01 নাম্বাৰ এখন গাড়ী প্ৰাইস ৰাখিছো 295 ত গাড়ীখন পাই আছে কন্ডিশন দেখুৱাই দিলো সিট কভাৰ প্ৰিমিয়াম সিট কভাৰ লাগি আছে এক্সপ্ৰেছো বুকিং হৈ আছে নেদেখাও এতিয়া WagonR আছে 2018 ৰ ফাৰ্স্ট ওনাৰ ৰেড কালাৰ A01 নাম্বাৰ এখনৰ প্ৰাইস আছে 3,50,000 অনলি 3.5 লাখ টকা স্লাইটলি নেগোশিয়েবল যদি কেছত হয় 3.5 লাখ টকাত WagonR পাই আছে 18 ৰ গাড়ী দেখুৱাই দিছো চকু মুজি কেছত ললে নেগোশিয়েট হৈ যাব নেক্সট এখন আছে আমাৰ তাত ব্ৰিজা 2017 ফাৰ্স্ট ওনাৰ গাড়ী VDI মডেল ডিজেল মডেল হয় এখন এখনৰ পিকআপ হক মাইলেজ হক সব একদম পাৰফেক্ট এখন গাড়ী আপোনাৰ চলিছে মাত্ৰ 59,000 এখন গাড়ী আপুনি যদি লয় তেতিয়া হলে এখনৰ দাম আছে আপোনাৰ 4,50,000 অনলি 4,50,000 হয় 4,50,000 টকাত আপোনালোকে গাড়ীখন পাই আছে গাড়ী কন্ডিশন একদম টিপ টপ হৈ আছে সব দেখুৱাই নন এক্সিডেন্টাল গাড়ী হয় কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই একদম অৰিজিনাল পেইন্টত আছে গাড়ী কন্ডিশন খুব ধুনীয়া নেক্সট আছে আমাৰ তাত এখন টাটা জেনন 2019 ফাৰ্স্ট ওনাৰ এয়াৰ নাম্বাৰ ইটানগৰৰ গাড়ী হয় 85,000 চলিছে এখন গাড়ীৰ দাম আছে 4,90,000 অনলি 4,90,000 টাটা জেনন পাই আছে দেখুৱাই দিছো গাড়ীখন ভিডিও চাইলে অকমান ডিসকাউন্ট হৈ যাব হয় দিম ডিসকাউন্ট হৈ যাব এনেও দিম ডিসকাউন্ট হয় হয় নেক্সট এখন আমাৰ তাত আছে ইকোভেন বহুতে বিচাৰে 2019 ফাৰ্স্ট ওনাৰ 41,000 জেনুইন চলা গাড়ী হয় অল টায়াৰ বঢ়িয়া হৈ আছে নন এক্সিডেন্টাল গাড়ী হয় হেড গ্লাছখন ভঙা আছে এখন চেঞ্জ কৰি দিম আৰু সিট কভাৰ লগাব লগা আছে এইখিনিয়ে কাম আছে বেলেগ একো নাই কিনক আৰু চলাও এখন আপোনাৰ আমি প্ৰাইস ৰাখিছো 3,75,000 অনলি 375 হয় সব নেক্সট আমাৰ তাত আছে এখন এন্ডোভাৰ এখন নিজৰে হয় এখন আমি সেল কৰিব নুখুজো কিন্তু কোনোবাই যদি 22 লাখ দিব পাৰে তেতিয়া হলে ল'ব পাৰে নহলে আমি ৰাখিম এখন এন্ডোভাৰ দেখুৱাই দিছো 22 লাখ দিলে গাড়ী সেল কৰি দিব আৰু যেহেতুকে আমি অকমান এতিয়া নতুনকে আমাৰ ষ্টক লিষ্টটো বঢ়াই আছো ইয়াতে আমাৰ জাগাৰ অলপমান কমি হৈ আছে হেতু কাৰণে আমি এখন দুখনকে গাড়ী বাহিৰৰ পৰাও আনি আছো বাহিৰতো থৈ আছো এতিয়া আমাৰ তাত বৰ্তমান 2016 ৰ এখন ফাৰ্স্ট ওনাৰ সুইফট আছে যেটো আমাৰ সেকেন্ড জেনাৰেশন সুইফট বুলি কয় আপোনাৰ পাৰ্পল কালাৰৰ হয় সেইখন আমাৰ তাত আছে বৰ্তমান তাৰ পিছত এখন এক্সেন্ট আছে ৰেড কালাৰৰ 2018 ডিজেল মডেল যোৱা ভিডিওটো দেখিছিলে চাগে হোৱাইট কালাৰ ডিজেল মানুহ বহুত পছন্দ কৰিছিল ডিজেল হয় তো ৰেড কালাৰ ডিজেল এখন আহি আছে এক্সেন্ট 2018 মডেল আৰু এখনো দেখিছিলে আপুনি আগৰ ভিডিও দেখৰ আজি ডেলিভাৰি হৈ আছে এখন ডেলিভাৰি হ'ব আজি ডেলিভাৰি হ'ব ওলাইছে ডেলিভাৰি হোৱাৰ সময়ত হয় i10 Nios 2020 মডেল এখন ডেলিভাৰি হ'ব ওলাইছে একদম ৰেডি হৈ গৈছে গাড়ী ডেলিভাৰি হোৱাৰ সময়ত আপোনাৰ সব এনেকৈ গুটেখিনি সব
নিট এণ্ড ক্লিন কৰি পলিশ চলিশ কৰি দিয়া হয় সব দেখুৱাই দিছো Servicing, গোটেইখিনি servicing কাম সব কৰি দিয়া কাম হয়। যিমান আছে এ টু জেড দাদাহঁতে কৰি দিছে কৰাৰ পিছত গাড়ীখন ডেলিভাৰী হৈ একদম ৰেডি হৈ গৈছে আৰু ঈদৰ কাৰণে আপুনি যদি কিবা ঈদৰ আগত আৰু যদি বুকিং কৰে আমাৰ মানুহে তেতিয়াহ'লে ঈদৰ আগত বুকিং কৰা মানুহখিনিৰ কাৰণে ডেলিভাৰীৰ দিনা 5 লিটাৰ্ছ টু 10 লিটাৰ্ছ পেট্ৰল আমাৰ ফালৰ পৰা ফ্ৰী দিয়া হ'ব আৰু কিছুমান সিক্ৰেট গিফ্টটো দিয়া হ'ব সাৰপ্ৰাইজ গিফ্ট হয় কিবা সাৰপ্ৰাইজ গিফ্ট আছে সাৰপ্ৰাইজ গিফ্ট হয় তেল পাব আৰু গিফ্টটো আছে তো গিফ্ট কি আছে জানিবলৈ দাদাক কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে ফোন কৰক যেতিয়াই ফোন কৰি কৰিব পাৰে ৰাতি যিমান দেৰিলৈকে ফোন কৰিলেও কোনো প্ৰব্লেম নাই খালি আৰ্লি মৰ্নিং ফোন নকৰিব 9টাৰ পিছত ফোন কৰিব